নমস্কাৰ সকলোকে আমি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আমাৰ এই মেথছ এণ্ড ফিজিক্স আউট চেনেলটোত মই তোমালোকৰ সুজিত দাদা আকৌ এবাৰ তোমালোকৰ মাজলৈ আহিছোঁ আজি ভিডিঅ'টো JEE মেইনছৰ বাবে আৰু ক্লাছ 11 আৰু ক্লাছ 12 দুইটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো শেষলৈকে চাব এইটো তোমালোকে এনচিয়ৰ কৰা ঠিক আছে বিকজ এই যেটো তোমালোকক মই কথা আজি যিখিনি কম প্ৰপাৰ ডেটা লৈ আহিছোঁ তোমালোকৰ ওচৰত মই এনালাইচিছ কৰি দেখাম আৰু তোমালোকে নিজে গম পাবা ক্লাছ 11 ইম্পৰ্টেণ্ট নে ক্লাছ 12 ইম্পৰ্টেণ্ট নে দুইটা ইম্পৰ্টেণ্ট কাৰণ বহুতে এতিয়া ক্লাছ 11ত জাষ্ট আৰম্ভ কৰিছা নিজৰ লাইফটো হয়তো আগষ্টৰ পৰা আৰম্ভ হ'ব কিছুমানত তো তোমালোকে লাইটলি নলোৱা কথাবিলাক ভিডিঅ'টো শেষলৈকে চাবা তোমালোকে গম পাই যাবা কিয় মই কথাবিলাক কৈ থাকোঁ ক্লাছ 11 ইম্পৰ্টেণ্ট বুলি মোৰ কথা মই কৈ থওঁ মই নিজে JEE মেইনছ ক্ৰেক কৰিছিলোঁ ইন মাই ফাৰ্ষ্ট এটেম্প তাৰ উপৰি মই বৰ্ডতো 94% পাইছিলোঁ হাই ছেকেণ্ডেৰীত তো দুইটা মই মেনেজ কৰি আছিলোঁ আৰু মই ভালকৈ জানো কেনেকৈ তোমালোকক গাইডেঞ্চ দিব লাগে কেনেকৈ তোমালোকক গাইডেঞ্চ দি তোমালোকক আগবঢ়াই নিব লাগে মই কোনো স্বাৰ্থ নোহোৱাকৈ এইবিলাক ভিডিঅ' বনাই আছোঁ আৰু গতিকে মোৰ কথা ফ'ল' কৰিবা আৰু মই যিমান দূৰ দেখিছোঁ অসমত এনেকুৱা ভিডিঅ' দিয়া চেনেল নাই যদিও দিছে তেওঁ নিজে JEE বা সেনেকুৱা এক্সাম ক্ৰেক কৰা নাই মই এইটোৱে কথা কওঁ কোনোবাই যদি চাইও আছে সেনেকুৱা ভিডিঅ' দিয়া বা মোক কোনোবাই যদি বেয়াও পায় তেওঁলোকক কৈছোঁ প্ৰথম নিজে সেইটো এক্সাম ক্ৰেক কৰি লওক তাৰপিছত গাইডেঞ্চ দিয়ক চাওক প্ৰথম কথা তোমালোকক মই কৈছোঁ JEE মেইনছ আমি এক্সামটোৰ বিষয়ে আলোচনা কৰিম JEE মেইনছত আহে কি ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ ঠিক আছে তো মই যদি এনালাইচিছ কৰোঁ অলপমান ফিজিক্স প্ৰথম মেথছৰ আনিছোঁ ঠিক আছে প্ৰথম মেথছ আছে তো মেথছত কি আহে সবেই আমি কওঁ ক্লাছ 11ৰ আহে ক্লাছ 12ৰ আহে তো কেইটা কুৱেশ্যন আহে তোমালোকক কোনোবাই এনেই ভুলতে কৈ দিব ক্লাছ 11 নাহে ক্লাছ 12টো ভালকৈ পঢ়িলেই হ'ল তাৰপিছত এক বছৰ ড্ৰপ দি দিবি বাট মই ড্ৰপ দিয়াৰ কমপ্লিট অপজিট হয় ড্ৰপ দিলে বহুত লোকচান হয় প্ৰথম কথা ড্ৰপ দিলে তোমালোকৰ টকা পইচা খৰচ হয় ছেকেণ্ড কথা এটা বছৰ লোকচান হয় থাৰ্ড কথা স্কলাৰশ্বিপ নোপোৱা ড্ৰপ দিলে এটা ঈশানোদয় স্কলাৰশ্বিপ আছে সেইটো মই নিজে পাইছিলোঁ ফাৰ্ষ্ট এটেম্পটত পোৱাৰ কাৰণে অলপ ইনকাম কম হ'ব লাগে ফেমিলি বাট যদি তোমাৰ দুখীয়া হয় বা আৰ্থিকভাৱে ইমান ষ্ট্ৰং নহয় ময়ো নাছিলোঁ ষ্ট্ৰং তো মই সেইটো কাৰণে স্কলাৰশ্বিপ পাই গৈছিলোঁ মই যদি ড্ৰপ দিলোঁ হয় মই সেইটো স্কলাৰশ্বিপ নাপাওঁ আৰু মই NITত লাখ টকা খৰচ হ'ল হয় তেতিয়া তো ফাৰ্ষ্ট অফ অল ট্ৰাই কৰিবা ফাৰ্ষ্ট এটেম্পটত ট্ৰাই কৰিবলৈ আৰু সেইটো কাৰণে মই আনিছোঁ চোৱা এপ্ৰিল আৰু জানুৱাৰী মানে JEE মেইনছ দুবাৰ হয় তো 2024 চনত যদি তুমি চোৱা মেথছৰ ক্ষেত্ৰত ক্লাছ 11ৰ পৰা 115টা কুৱেশ্যন আহিছিলে ক্লাছ 12ৰ পৰা 185টা তাৰপিছত জানুৱাৰীটো ক্লাছ 119টা 181টা ঠিক আছে এইটো হ'ল তাৰপিছত যদি মই চাওঁ ইয়াৰ পৰা কিন্তু এইকেইটা কুৱেশ্যন ছেম আহিছে চ' অলমষ্ট পাৰ্চেণ্টেজটো ছেম আহিছে দেখিছা 110টা 115টা 116টা 134টা 2025 ৰিচেণ্ট এয়াৰৰ কথা কৈছোঁ অলমষ্ট চিমিলাৰ কুৱেশ্যন আহিছে ন তাৰ মানে কি মই এইটো বছৰতো যদি চাওঁ 115টা বহুত কুৱেশ্যন হয় ঠিক আছে কম নহয় 115টা কৰিব পাৰিলেও পাছ কৰি গুচি যাবা তো মই যদি চাওঁ কথাখিনি কি কথা চাওঁ আমি তোমালোকে যদি চোৱা কিমান কুৱেশ্যন আহিছে টোটেল অল অভাৰ টোটেল কথা কৈছোঁ টোটেল তোমালোকৰ 2024 আৰু 25ত যদি মই চাওঁ টোটেল তোমালোকে কিন্তু দেখিবা দুইটা ক্লাছৰ পৰা সমান মাৰ্কছ আহে অলমষ্ট সমান মাৰ্কছ আহে বহুতে ভাবিব 115 ক'ৰ পৰা আহিলে 115 মানে তোমাৰ গোটেইখিনি মিলাই মানে এখন পেপাৰ দুখন পেপাৰ বেলেগ পেপাৰ আহে ন তো এইটো কাৰণে যোগ কৰি দিয়া হৈছে সেইবিলাক তোমালোকে কেলকুলেশ্যনত যাব নালাগে জাষ্ট বস্তু এটা মই দেখাবৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ দুইটা ক্লাছত সমান কুৱেশ্যন আহে তুমি অলমষ্ট সমান তো আমি কি গম পালোঁ মই বাকীকেইটাও দেখাই আছোঁ ফিজিক্সত চোৱা তুমি 2024ত চোৱা 141 159 143 157 121 129 109 116 তাৰমানে আমি যদি অভাৰঅল এনালাইচিছটো কৰোঁ ফিজিক্সতো সমান আহিছে 11ত 12ত অলমষ্ট সমান হয়নে কেমেষ্ট্ৰিত যদি চাওঁ কেমেষ্ট্ৰিটো অলমষ্ট সমানে আহিছে চোৱা অলমষ্ট সমান কুৱেশ্যন আহিছে তো তাৰ মানে আমি কি গম পালোঁ এতিয়া কি গম পালোঁ আমি লিখিব লাগিব এতিয়া হয়নে কোনোবা ক্লাছ 11ত আছা কোনোবা ক্লাছ 12ত আছা ন' মেটাৰ দুইটা ক্লাছে কি হয় ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰ মানে কি গম পালোঁ আমি 11ৰ ষ্টাৰ্টিঙৰ পৰাই আমি এণ্ট্ৰেঞ্চৰ কাৰণে ভালকৈ পঢ়িব লাগিব
JEE মেইনছৰ কাৰণে আমি 11ৰ ষ্টাৰ্টিঙৰ পৰাই পঢ়িবই লাগিব, কষ্ট কৰিবই লাগিব। ডেইলি JEE মেইনছৰ সলিউশ্যন কৰা, ডেইলি 2-3 ঘণ্টা JEE মেইনছৰ কুৱেশ্যন প্ৰেক্টিছ কৰা। 11ত যদি আছা বেছিকৈ এণ্ট্ৰেঞ্চত ফ'কাছ কৰা আৰু বৰ্ডত কমকৈ ফ'কাছ কৰা। তুমি সপ্তাহটোত 5 দিন এণ্ট্ৰেঞ্চৰ বস্তুৱে পঢ়া, 2 দিন বৰ্ডছৰ কাৰণে পঢ়িলে হ'ল, ডেৰিভেশ্যন ঠিক আছে। 12ত যদি আছা ইকুৱেল 4 দিন যদি বৰ্ডৰ কাৰণে, 3 দিন এণ্ট্ৰেঞ্চৰ কাৰণে ঠিক আছে। 11ত পাৰ্চেণ্টেজ ইমান মেটাৰ নকৰে, গতিকে 11ত আমি বেছি টাইম দিব পাৰিম। আমি 11ত এণ্ট্ৰেঞ্চ এক্সামত বেছি টাইম দিব পাৰিম। তাৰ ফলত কি হ'ব? তাৰ ফলত আমি এণ্ট্ৰেঞ্চ এক্সামত বেছি টাইম দিলে আমাৰ 11ৰ কনচেপ্টখিনি আমাৰ বেকলগ থাকি নাযায়। বহুত ল'ৰা ছোৱালী তোমালোকৰ ছিনিয়ৰখিনি দেখিবা 12ত গৈ মোক কমেণ্ট দিয়ে 11 গোটেই ক্লাছ 11 বছৰটো বৰবাদ হ'ল। তো এতিয়া আমি কেনেকৈ পঢ়োঁ, কেনেকৈ আগবাঢ়োঁ, কেনেকৈ আমি এণ্ট্ৰেঞ্চখিনিত কভাৰ আপ কৰিম? তাৰ ফলত কি হ'ব? তোমালোকে ড্ৰপ দিব লগা অৱস্থাত পৰিবা, আৰু ড্ৰপ দিলে নোপোৱাৰ চান্সেই বেছি থাকে। সেইটো সঁচা কথা ঠিক আছে। তোমালোকক কোনোবাই কমেণ্ট কৰিব পাৰে তলত, কিন্তু কমেণ্ট কৰা বেছিখিনি মানুহ স্পনচাৰ্ড হয়, তোমালোকে নাজানা। কোনোবা হয়তো কোচিং ইনষ্টিটিউটৰ পৰা পঠাইছে তেওঁলোকক কমেণ্ট কৰিবলৈ, কোনোবা অনলাইন চেনেলৰ পৰা পঠাইছে, য'ত সিহঁতে ড্ৰপ দিলে সিহঁতৰ লাভ হয়। এতিয়া মই তোমালোকক কৈ আছোঁ ড্ৰপ নিদিয়াকৈ পঢ়া শুনা কৰা, ফাৰ্ষ্ট ইয়েৰৰ পৰা ভালকৈ পঢ়া। তাত মোৰ কিবা লাভ হ'ব নেকি? তুমি নিজে কোৱা। তুমি পঢ়া শুনা কৰিলা ফাৰ্ষ্ট ইয়েৰৰ পৰা, তুমি NITত ছিট পালা, মেডিকেলত ছিট পালা ফাৰ্ষ্ট এটেম্পটত, তাত মোৰ কি লাভ হ'ব? মই দাদা হিচাপে সঁচা কথাটো কৈ আছোঁ তোমালোকক। কিন্তু কোনোবা কোচিং ইনষ্টিটিউটৰ পৰা মানুহ আহি তোমালোকক কমেণ্ট কৰিব বা কিবা কৰিব, ক'ব যে ড্ৰপ দিয়া, ড্ৰপ দিলে ভালকৈ পঢ়িব পাৰিবা। তাত তেওঁলোকৰ লাভ হ'ব গৈ আছে, তুমি তাত কোচিং কৰিবা ঠিক আছে। তো সদায় JEE মেইনছৰ ক্ষেত্ৰত মোৰ গাইডেঞ্চ মানি চলা। মই নিজে ফাৰ্ষ্ট এটেম্পটত পাই থৈছোঁ, আৰু মোৰ লগত যোনে ভিডিঅ' বনাই আকাশ ঘোষ, তেওঁ NIT চিলছৰ ফাৰ্ষ্ট এটেম্পটত ক্ৰেক কৰি থৈছে। তো তোমালোকেও পাৰিবা। মই যদি পাৰিছোঁ, তেওঁ যদি পাৰিছে, তোমালোকে কিয় নোৱাৰিবা? তোমালোকোতো মানুহ হয়, ময়ো মানুহ, তোমালোকেও মানুহ। ময়ো কষ্ট খাই ডাঙৰ হৈছোঁ, তোমালোকেও কষ্ট পাইছা জীৱনত। তো আমি ওপৰলৈ উঠিম সদায়। যোনেই নহওক, ক্লাছ 11তো যদি আহিছা কমেণ্ট কৰি যাবা যে যোনে JEE এছপিৰেণ্ট হয়, ক্লাছ 11 হওক 12ত হওক, এটাই কমেণ্ট লাগে মোক যে উই উইল ক্ৰেক JEE মেইনছ ইন আৱাৰ ফাৰ্ষ্ট এটেম্পট। লিখি দিয়া। কি লিখিবা? উই উইল ক্ৰেক JEE মেইনছ ইন আৱাৰ ফাৰ্ষ্ট এটেম্পট। কমেণ্টত লিখা, এখন কাগজত লিখি পঢ়া টেবুলৰ আগত লগাই থৈ দিয়া। যেতিয়ালৈকে JEE মেইনছ নিদিয়া, যেতিয়ালৈকে ৰিজাল্ট নোলায়, যেতিয়ালৈকে ছিট নোপোৱা NITত, সেই কাগজখন পঢ়া টেবুলৰ আগত লাগি থাকিব তোমালোকৰ। চবকে বেষ্ট উইচেছ থাকিলে। কোনোবাই যদি JEE বা NEET প্ৰিপেৰেশ্যন কৰি আছে, তোমালোকৰ কাৰণে এটা ভাল খবৰ। মই তোমালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ JEE আৰু NEETৰ DPP, ডেইলি প্ৰেক্টিছ প্ৰব্লেম। তোমালোকে MCQ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত কোনখন কিতাপ ল'ম, কোনখন নল'ম, তোমালোকে ভাবোঁতে বহুত টাইম গুচি যায়, কিতাপৰ ভাণ্ডাৰ হৈ যায়। সেইবাবে মই তোমালোকৰ সুবিধাত কৰিবৰ কাৰণে মই নিজৰ ফালৰ পৰা প্ৰস্তুত কৰি উলিয়াইছোঁ। নিজে মই কুৱেশ্যন বনাইছোঁ, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু বায়'লজিৰ মোৰ নিজৰ ডক্টৰ ফ্ৰেণ্ডৰ পৰা মই কুৱেশ্যন বনাইছোঁ। এইখিনি ইয়াতে তোমালোকে কি পাবা? JEE হওক বা NEETৰ হওক, তোমালোকে JEE বাবে ফিজিক্স, কেমেষ্ট্ৰি, ফিজিক্স, কেমেষ্ট্ৰি, মেথছৰ ডেইলি প্ৰেক্টিছ কৰিবৰ কাৰণে তোমালোকে MCQ এগালমান পাবা, চেপ্টাৰ ৱাইজ, প্ৰত্যেকটো চেপ্টাৰ আৰু তাৰ টপিক ৱাইজ MCQ থাকিব। ঠিক তেনেকৈ NEETৰ কাৰণে কেমেষ্ট্ৰি, ফিজিক্স আৰু বায়'লজিৰ টপিক ৱাইজ এভৰিথিং MCQ পাবা, তাৰ সলিউশ্যনো লগতে পাই যাবা। এই গোটেইখিনি মই প্ৰস্তুত কৰা হয়। JEE পাৰ্টখিনি মই, আৰু বায়'লজিখিনি বেলেগ এজন ডক্টৰ ফ্ৰেণ্ডে হেল্প কৰি দিছে। মই নিজে যিহেতু NIT চিলছৰ JEE মেইনছ ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত, গতিকে মই MCQ কেনেকৈ কৰিব লাগে মই জানো, আৰু এই গোটেই কুৱেশ্যনখিনি PYQ পেটাৰ্ণত বনোৱা হয়। আগতে অহা প্ৰশ্নৰ আধাৰত এই প্ৰশ্নখিনি বনোৱা হৈছে। তোমালোকে চেম্পল হিচাপে এয়া চাব পৰা, হাইড্ৰ'কাৰ্বন চেপ্টাৰটোৰ মই এলকেনৰ দুটামান কুৱেশ্যন উঠাই দিছোঁ। এনেকুৱা এগালমান 100টা 70টা তেনেকৈ ফাইল আছে। ঠিক তেনেকৈ এইটো মোশ্যন ইন 1Dৰ মই কুৱেশ্যন দি দিছোঁ, টপিক ৱাইজ কি ধুনীয়াকৈ MCQ আছে, ইয়াৰ সলিউশ্যনো আছে। এইখিনি তোমালোকে ক'ত পাবা? এইখিনি পাবৰ কাৰণে তোমালোকে মেথছ এণ্ড ফিজিক্স চাব এপটো ডাউনলোড কৰি ল'বা, যোনটোত 5K প্লাছ ডাউনলোডছ আছে বৰ্তমান সময়ত, 4.8 ষ্টাৰ ৰেটিং। তাত গৈ তোমালোকে বুকত গ'লেই পাই যাবা। যদি চাৰ্চ কৰি নোপোৱা, ডেছক্ৰিপশ্যনত মই লিংক দি থৈ দিম, ডাইৰেক্ট তাত ক্লিক কৰি তোমালোকে বাই কৰি ল'ব পাৰা।